নমস্কাৰ মই কৃষ্ণ শৰ্মা আপোনালোকে চাইছে স্বাগতম ফাৰ্মিং টিপছ আজি কিছুমান বস্তু দেখাব ওলাইছো আপোনালোকে দেখা পাইছে মানে তলফালটো আছে ওপৰ ফালটো কটা হৈছে এটো একচুয়ালি মই কটা নহয় এটো কোনোবা মানুহে আহি পেলাই নিজৰ গৰু ছাগলীৰ কাৰণে এনেকাকে ঘাঁহ বিলাক চুৰি কৰি লৈ গৈ খুৱাইছে মই লাষ্ট 2 মাহ ধৰি মই ঘাঁহ খেতিৰ ভিতৰত মই খুমোৱা নাছিলো তো এই 2 মাহৰ ভিতৰত যিজন মানুহে চুৰি কৰিছে তে কোনে চুৰি কৰিছে মই ধৰিব পৰা নাই কিন্তু তেওঁ লাষ্ট 1.5-2 মাহ ধৰি মোৰ ঘাঁহ খেতিৰ পৰা ঘাঁহটো কাটি কাটি নি আছে আজি গৈ কিনে ধৰা পৰিছে মোৰ এজন কাম কৰা মানুহ আছে সি আগৰ পৰা এইবিলাক কাম কৰে মানে মোৰ ঘাঁহ খেতিৰ চাফ চিকুণ কৰা কৰবাত লগাব আছে কৰবাত কি কৰিব আছে সেই গোটেইখিনি মেইনটেইন সিয়ে কৰে তো আজি যেতিয়া মোক কৰ্মচাৰীজনে ক'লে যে দাদা আপোনাৰ ঘাঁহ খেতিত দেখোন মাজৰ পৰা আৰু সাইডত ঘাঁহই নাই তো মই ভাবিলো কি মোৰে কোনোবা এজন মোৰ কাম কৰা যিজনী মাইকী মানুহ আছিল সিয়ে কাটি পেলাই ছাগলী খুৱাইছে পাছত দুইজনকে একলগ কৰি যেতিয়া মই সুধিলো নহয় তাৰ পিছত মই ভাবিলো অকমান জায়গাত ছাগে কাটিছে তেনেকুৱা নহয় মানে বহুত ডাঙৰ এৰিয়া আপোনাক দেখাই আছো এই যিমান দেখা পাইছে কাটত মাজত এই সাইডে হে আছে এই সাইডে ওখ আছে কিন্তু এই মাজত চাইছে মাজত এনেকাকে আধা কাটি নিছে আৰু এই সাইডেও কৰিছে এটো আপুনি চাব পাৰে সেইখিনিও চাব পাৰে সেই অংশখিনিলৈকে এটো ৰেড নেপিয়াৰ এনেকাকে কাটিছে আপোনালোকে চাওক আৰু এটো ইয়াত গোটেইখিনি এনেকাকে কাটা আছে আৰু এই যেটো মোৰ সুপাৰ নেপিয়াৰ আৰু জায়ান্ট কিঙৰ যেটো খেতি আছে এটো চাইছে এটো একচুয়ালি ইমান হাইট নহয় ইয়াৰ হাইট বহুত ওখ আছিল কিমান ওখ আছিল মই আপোনাক দেখাই আছো এই যে এইবিলাক নেপিয়াৰ দেখিছে এইটো হাইটৰ হ'ব লাগিছিল এইখিনিও তাৰ মানে আপোনাক দেখাই আছো এইটো চাক ইয়াৰ পৰা কাটি পেলাই হি আজিৰ পৰা নহয় মানে আজিৰ পৰা প্ৰায় 1.5 মাহ আগৰ পৰা কোনোবা এজন মানুহে মোৰ ঘাঁহ খেতিৰ পৰা এই বেক সাইডত মানে ফ্ৰন্ট সাইডটো তো আমি দেখা পাম বেক সাইডৰ পৰা আহি কাটি লৈ গৈছে মানে আপোনাক মই ভালকে দেখাই লওঁ এটো চাইছে এটো কাটিছে মানে এটো প্ৰায় আজি 1.5 মাহ হৈছে কাৰণে এটো সাইডৰ পৰা আকৌ কহি ওলাইছে এটো চাইছে মানে এই হাইটতে মানে 3 ফুট হাইটটো ৰাখি একদম খেই মাথালৈকে কমপ্লিট প্ৰায় মোৰ আধা বিঘা মাটিত এতিয়া ঘাঁহটো নাই মানে ওপৰৰ অংশখিনি না মই একচুয়ালি এইবিলাক ফুল মেচুৰড কৰা আপোনালোকে কালাৰ চাব পাৰে ফুল মেচুৰড কৰা আত্মা নমাৰে সেইটো চাইছে কোনবা কাটি কাটি খুৱাইছে মানে এক দিনতে কাটিছে হেতু নহয় সি 1.5 মাহৰ পৰা আহি কিনে আৰামত আহে কাটে আজিৰ কাৰণে নিলে কালিৰ কাৰণে আকৌ আহিলে আকৌ কাটি নিলে মানে এটো বেক সাইড পৰে আমাৰ মানে ফ্ৰন্ট সাইডৰ পৰা ঘৰৰ সাইডৰ পৰা দেখা না যায় আৰু যেতিয়া ঘাঁহ বহুত উখ হৈ যায় বহুত ঘন হৈ যায় তো আমি মাজৰ পৰা খুমাই নাহো কিয়নো যদি খুমাই আহো তেতিয়ালে বহুতখিনি নেপিয়াৰ ভাঙি পেলাই বেয়া হয় নষ্ট হয় সেইকাৰণে আমি এক সাইডৰ পৰা কাটি কাটি হয়তো আপোনালোকে চাব পাৰে এটো চাইছে সব এনেকাকে কাটা আছে মানে উপৰ ফালে পাত থাকে তল ফালে ঠাৰিবিলাক তো গৰু ছাগলী নাখায় তো সেই ঠাৰিবিলাক ইয়াতে এৰি এনেকাকে কাটি কাটি লৈ গৈছে মানে প্ৰায় আধা বিঘাতকে বেছি মাটিত ঘাঁহ চুৰি কৰিছে তো আপোনালোকে ভাবক যদি সামান্য ঘাঁহ খেতি এটা যদি হেতুও চুৰি হয় তেতিয়ালে এই অসমত মানুহে কেনেকে নিজৰ ব্যৱসায় হওক বা ফাৰ্ম হওক এইবিলাক কাম কৰিব পাৰিব আৰু চুৰৰ কোনো সীমা নোহোৱা হৈছে মানে কি চুৰি কৰিব চুৰে হেতু কোনেও নাজানে যি মন যায় তাকে চুৰি কৰি আছে আৰু আপুনি নিজে ভাবক এজন মানুহে কিমান কষ্টৰে এই ঘাঁহ খেতি কৰিছে মই ধৰিলক মই কিমান কষ্টৰে কৰিছো আৰু এই ঘাঁহ খেতিটো মেইনটেইন কৰি ৰাখিবলৈ কিমান কষ্ট হয় পানী দিব লাগে সাৰ দিব লাগে তাৰ পিছত ইয়াৰ যিকোনো মানে অলাগতিয়াল যদি জংগলবিলাক গজে সেইবিলাক সাফা কৰাব লাগে এইখিনি মেইনটেইন কৰাতে বহুত টকা খৰচ হয় আৰু এইবিলাক মই 8 মাহ 9 মাহ 10 মাহ ৰাখি পেলাই মেচুৰড কৰো যাতে মানুহক ঘাঁহৰ খৰচ হিচাপে দিব পাৰো এইখিনি মই গোটেইখিনি খৰচৰ কাৰণে ৰাখা আছিল এতিয়া মোক দুটা পাৰ্টি অৰ্ডাৰ দিছিলে 50-60 হাজাৰ এজনৰ আছে এজন 16 হাজাৰ আছে আৰু এজনে কৈছিলে প্ৰায় তেওঁক 1.5 লাখ কাটিং লাগে তো মই নিশ্চিন্ত মনে আছিল কিয়নো আপুনি ভাবক সেই গছজোপাৰ পৰা এই গোটেইখিনি মেচুৰড হৈ আছে বুলি ভাবি আছিল মানে এইখিনি ঘাঁহৰ পৰা মই আৰামত 1.5 লাখ কাটিং দিব পাৰিম আৰু এই সাইডে ৰেড নেপিয়াৰ আছিল ৰেড নেপিয়াৰ কিটাও তেনেকৈ আছে মই ভাবিছিলো আছে যেহেতু মই ৰেড নেপিয়াৰ আৰু এই নেপিয়াৰটো দুইটা মিক্স কৰি কিনে প্ৰায় 1.5-2 লাখ কাটিং মই দিব পাৰিম সেই আশাতে আছিল কিন্তু আজি যেতিয়া মই আহি চালো মই নিজে হতভম্ব মই নিজে শক খাই উঠিলো
ইমান দিনে মানুহজন আহিছে, ধুনীয়াকৈ কাটিছে, লৈ গৈছে, নিজৰ গৰু খুৱাইছে। তেওঁকে মনত এবাৰো অহা নাই নে এজন মানুহে এইটো কষ্ট কৰি লগাইছে। কোনোবাই এদিন আহিল অভাৱত মানে কাটি লৈ গ'ল, সেইটো হ'ল অভাৱৰ কাৰণে কাটিছে। কিন্তু যদি এইটো বাৰে বাৰে আহি কিনে যদি কাটি আছে, তেতিয়াহ'লে সেই মানুহজনৰ মনোবৃত্তি বা মানে মগজুটো ভাল নহয়। তেওঁ একেবাৰে বেয়া প্ৰবৃত্তিৰ বা বেয়া স্বভাৱৰ হ'ব লাগিব। আপুনি এইটো চাব পাৰে, এইটো ধুনীয়াকৈ সি ৰাস্তা এটা বনাই লৈছে এইখিনিৰ পৰা অহা যোৱা। সেই বেক চাইডৰ পৰা সেইটো চাইডৰ পৰা আহে, আৰামত এইটো এটা ৰাস্তা বনাই লৈছে। ইয়াৰ পৰা যেতিয়া এই ঘাঁহটো শেষ হৈ গ'ল, মানে সেউজীয়া ঘাঁহকেইটা শেষ হৈ গ'ল, তাৰপিছত এই ৰঙা ঘাঁহ আৰম্ভ কৰিলে। মানে ৰঙা ঘাঁহটো মোৰ ঘৰৰ পৰা ওচৰত পৰে, কিন্তু সি কি কৰিছে, আপোনাৰ যিটো ফ্ৰণ্ট চাইডৰ ওখ ওখ ঘাঁহ আছে সেইখিনি নাকাটে, এই মাজৰ পৰা কাটিছে। আপুনি নিজে চিন্তা কৰকচোন, এইবিলাক মেচিউৰ্ড হ'লে এটা এটা গছৰ পৰা মই 10টা 15টা লৈকে মই ষ্টিক উলিয়াওঁ। এতিয়া কি কৈছে, তলৰ পৰা কাটি দিছে, এটাৰ পৰা 3টা 4টা থাকিব আৰু ঘাঁহকেইটা নোলাব। এতিয়া যিখিনি মানুহে মোক অৰ্ডাৰ দি থৈছে ডাঙৰ ডাঙৰ, সেইবিলাক মানুহক দিবৰ কাৰণে মোক এনেই ঘাঁহটো কম হৈ আছিলে, তাতে যে এইটো চুৰি হোৱা কেছটো মই গমেই পোৱা নাছিলোঁ। এতিয়া ভাবি চাওক, এইবিলাক কৰি কিনে আমি চলি আছোঁ। মানে আমাৰ কোনো চাকৰি নাই বা আমি বেচাকৰিত যোৱাও নাই, আমি এইখিনিয়ে কৰিব ওলাইছোঁ যে আমি অসমত কিবা এটা কৰি দেখুৱাম, আমি এগ্ৰিকালচাৰতো বহুত টকা আছে। কিন্তু এনেকুৱাকৈ যদি চুৰি হয়, মনটো ভাঙি যায় আৰু কৰিব একেবাৰে ইচ্ছা নাযায়। তো মই আজি ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি কৰি এজন মানুহ অনুসন্ধানত ওলাইছে। ডাউট আছে সেই মানুহজনে হয়তো চুৰি কৰিছে বুলি। তাৰ ঘৰতো গ'লোঁ, আৰু ল'ৰাটো নাছিলে, ল'ৰাটো আহি কিনে মই সোধোতে নহয় বুলি ক'লে, কিন্তু মই কিছুমান পইণ্ট ক'লোঁ আৰু 6-7জন মানুহে একেজন মানুহৰে নাম লৈছে। তো মই তেওঁলোকক এটা টাইম পিৰিয়ড বান্ধি দিছোঁ। এইখিনি টাইমৰ ভিতৰত কি ভাবে কি কৰে, মই দুটাই অপশ্যন দিছোঁ তেওঁলোকক। হয়তো মই থানাত যাম কেছ দিবলৈ, অন্যথা মোৰ যিখিনি লছ হৈছে সেইটো সিহঁতে বহন কৰিব লাগিব। দুটা অপশ্যনত কি হয় মই নাজানো, কিন্তু মই তেওঁলোকক ৱাৰ্ণিং দিছোঁ। সি নহয় বুলি কোৱাৰ পাছত মই কেইজনমান মানুহৰ নাম কৈ দিলোঁ যে এইখিনি মানুহে লৈ যোৱা দেখিছিলে ঘাঁহটো। তো সেইখিনিয়ে কথা হ'ল, আৰু মনটো একেবাৰে ভাল লাগি থকা নাই। তো আপোনালোকে নিশ্চয় দেখিব পাৰে, মানে এইটো আজিৰ পৰা এসপ্তাহমানহে আগত কাটিছে। মানে এইখিনি ঘাঁহ দেখোঁতে গম পোৱা যায়, এসপ্তাহমান আগতে কটা। আৰু সেইখিনি অকণমান সেউজীয়া ঘাঁহটো যিটো আগতে দেখালোঁ, সেইটো 1 মাহমান হৈ গৈছে কাটাটো। মানে এই কাটি এইখিনি পৰ্যায়লৈকে পাইছে। ইয়াৰ পৰা আগত গ'লে মানে মোৰ ঘৰৰ পৰা দেখা পাব আৰু। তো চিন্তা কৰক, আজিৰ দিনত ঘাঁহো ছেফ নহয়, তো ঘৰ দুৱাৰ বা বেলেগ বস্তু কেনেকৈ ছেফ হ'ব পাৰে। আৰু অসমত এনেকুৱা চুৰি মই জীৱনত প্ৰথম মোৰে হ'ল। এনেকুৱাকৈ 1-1.5 মাহলৈকে কণ্টিনিউৱাছলি চুৰি হৈ আছে আৰু কোনেও গম নাপায়, আৰু মই নিজেই গম পোৱা নাই। কিয়নো ঘাঁহ যেতিয়া বেছিকৈ ঘন হয়, আমি মাজত নোসোমাওঁ। মাজত সোমালে কি হয়, আমি যেতিয়া ছাইড কৰি সোমাওঁ, তেতিয়া ঘাঁহবিলাক ভাঙি যায় আৰু কেতিয়াবা মৰি যায়। সেইকাৰণে আমি এইবিলাক বচাই ৰাখিবৰ কাৰণে আমি এবাৰ ডাঙৰ হৈ যোৱাৰ পাছত, মানে এই হাইটটো পোৱাৰ পাছত আৰু আমি ঘাঁহ খেতিৰ মাজে নোসোমাওঁ, আৰু সোমাব নোৱাৰিও, মানে বহুত ঘন হৈ থাকে। তো সোমোৱা নাছিলোঁ আজি প্ৰায় 1.5-2 মাহ ধৰি। আজি আহি কিনে মই চাই কিনে মই আচৰিত হ'লোঁ। মানে মই নিজেও অহা নহয়, মোৰ কৰ্মচাৰীজনেহে মোক দেখুৱালে যে এনেকুৱাকৈ কাটিছে, চাই লওক আপোনাৰ ঘাঁহ খেতিৰ দেখোন ঘাঁহেই নাই মাজত। তো এইটোৱে কেছ। আজি মনটো বেয়া লাগিছে। আৰু আজি মোৰ ফাৰ্মত এজন মানুহে ভিজিট কৰিছিলে, তেওঁৰ ভিডিঅ'টো হয়তো কালি পৰহি মানত মই দিম। তেওঁৰ লগত বহুতখিনি কথা পাতিলোঁ। কিন্তু ঠিক আছে, আজি যি হ'ল, নেক্সট টাইমত কি কৰিব পৰা যায় চাওঁ। আৰু ফাৰ্ম আগলৈকে কি হ'ব কি নহ'ব মই নাজানো, কিয়নো যদি ঘাঁহেই যদি মই বচাব নোৱাৰোঁ, তেতিয়াহ'লে ছাগলী কি খুৱাম নেক্সট টাইমত। মই ভাবিছিলোঁ এইখিনি যিখিনি ঘাঁহ বনাইছোঁ, এইবাৰ ঠাণ্ডা ছিজনকেইটাৰ কাৰণে মোৰ ঘাঁহৰ অভাৱ নহ'ব বুলি ভাবি আছিলোঁ। কিন্তু এতিয়া ক'বলৈ গ'লে মোৰ খেতিত ঘাঁহেই নাই বুলি ক'লেও চলে। কিছু অকণমান আছে, সেইখিনি মই ষ্টিকৰ কাৰণে ৰাখিবই লাগিব, মোৰ যিহেতু বহুত মানুহৰ অৰ্ডাৰ আছে। তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।